আপোনাৰ কম্পিউটাৰত আপোনাৰ নিজৰ নাম আনিব বিচাৰিছে নেকি যদি বিচাৰিছে এই ভিডিওটো শেষলৈ চাই থাকিব আপোনাৰ নামটো আনিব লাগিলে প্ৰথমতে ক্ৰোম অন কৰি ল'ব ক্ৰোম ব্ৰাউজাৰ অন কৰি লোৱাৰ পাছত গুগল বুলি সাৰ্চ কৰিব গুগলত ক্লিক কৰাৰ পিছত এনেকৈ গুগলটো দেখা পাইছে এই নামটো চেঞ্জ কৰাৰ বাবে এইটো এক্সটেনশনত ক্লিক কৰিব মাইডডল ক্লিক কৰাৰ পাছত ইয়াত আমাৰ এক্সটেনশন শো হ'ব ঠিক আছে এই এক্সটেনশন এড টু ক্ৰোমত ক্লিক কৰিব এড এক্সটেনশনত ক্লিক কৰিব এইটো এক্সটেনশন হিচাপত ইয়াত ডাউনলোড হ'ব লগতে এক্সটেনশন হিচাপত ইয়াত আহি গৈছে ক্ৰোমৰ এক্সটেনশনসমূহ ইয়াত শো হয় যিবোৰ এক্সটেনশন আপোনাৰ তাত অলৰেডি থাকে তাত ক্লিক কৰাৰ পাছত মাইডডলত ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এই নামটো আপুনি চেঞ্জ কৰি ল'ব চেঞ্জ কৰি লৈ MaxTech Computers বুলি ইয়াত দি দিও দি দিলে শো প্ৰিভিউত ক্লিক কৰিব পাৰিব যদি ইমেজ দিব বিচাৰিছে ইমেজও দিব পাৰিব ইয়াত এটা কথা মনত ৰাখিব এইটো অন কৰি থব তেতিয়াহে আপোনাৰ তাত শো হ'ব শো প্ৰিভিউত ক্লিক কৰিলে ক্লিক কৰাৰ পাছত এই নামটোৰ গুগলৰ হলনি MaxTech Computers বুলি আহি গৈছে থ্যাংক ইউ ফৰ